So good evening to all. তোমালোকে জুনে জুনে লেটলি জয়েন কৰিছা তোমাকক সবকে আৰু কৈ দিও যে আমাৰ যেটো গুগল ক্লাছৰুমত যেটো তোমাক এটেন্ডেন্স দিম আগতীয়াকৈ কৈ দিছো যেটো এটেন্ডেন্স দিম এটো এটেন্ডেন্সও কাউন্ট হ'ব আৰু প্লাস তাত যেটো এটেন্ডেন্স দিম তাৰে তোমালোকে হয়তো এটা দুটা কিবা এটা গুগল ফৰ্ম দিম লাইক প্ৰিভিয়াস টু ক্লাसेस তেনেকে তোমালোকে কৰি মিলি সাবমিট কৰিবা আজি বেছি অংক টাইপৰ বস্তু নিদিও সব মাল্টিপল টাইপ যেনেকৈ থিওৰিটিক্যাল ক্লাছে হ'ব আজি ওকে সো এতিয়া চাবা আমি লাস্ট ক্লাস কি কৰিছিলো আমি লাস্ট ক্লাসৰ এটা অংক তোমালোকক মই দিছিলো এটা যে এনুকা এটা প্ল্যাঙ্ক এখন দিছিলো which is 150 মিলিমিটাৰ এপাৰ্ট 150 মিলিমিটাৰ এপাৰ্টৰ লগত কি আছিল 400 নিউটন আৰু 100 নিউটনৰ দুটা ফোর্স সবে শুনি আছা নে মোক সবে শুনি Yes, আছা ma'am. হেল্ল ওকে ফাইন ভাল ক্লিয়াৰলি দেখিছা Okay. Yes, ma'am. আৰু for my convenience মই কি কৰিলো তোমাক chat box টো অফ কৰি দিছো দে because কি হৈছে বহুত এনেকা কেছত যোৱাবাৰ মই দেখিছো একান ৰংক ফিজিক্সৰ মেমে আজিও ক্লাস টো লকে নল মানে কিবা এটা হয়তো বেয়া পাইছে তেওঁ সেই কাৰণে মই নিবিচাৰো যে হেনুকা মোৰ ক্লাছটো হক আৰু মই সেইকাৰণে chat box টো বন্ধ কৰি দিছো তোমাক যদি কিবা any type of doubt থাকে you can ask me by unmuting yourself okay so now এটো তোমালোকে ইয়াত কি ভুল কৰিলে বহুতে কৰিছে বাৰু মানে শুদ্ধকে মই নাই কোৱা যে তোমালোকে ভুলকে কৰিছা তোমালোকে শুদ্ধকে কৰিছা কোনো প্ৰবলেম নাই হঠাৎ কিন্তু কিছুমানে কি কৰিছে এটা কথা কই এই বস্তুটো আছিল কিনো কিছুমানৰ ভুল ক'ত হৈছে মই দেখাই আছো যে আমি যেতিয়া প্ৰিভিয়াস অংকবিলাক কৰিছিলো আগৰ যেতিয়া অংক যিকিটা কৰিছিলো সেই অংককিটাত কি আছিল আমি যেটা মোমেন্ট ল যেতিয়া আমি মোমেন্ট ল সেই মোমেন্টটো তাৰমানে এটা এক্স ডিসটেন্স যেটা ধৰি ল যে ইমানখিনিৰ পৰা আমি জুখিম এটা হিঞ্জ পইণ্টৰ পৰা আমি সাপোজ মোমেন্টটো লম বা তাৰ পিছত আমি কি কৰো টেকিং আমি সদায় লিখো যে দেখি আছা নে আমি সদায় লিখো যে নাও টেকিং ক্লকৱাইজ এন্ড এন্টি ক্লকৱাইজ মোমেন্টস হয়নে আমি এনেকৈ কও যে নাও টেকিং ক্লকৱাইজ এন্ড এন্টি ক্লকৱাইজ মোমেন্টস অফ দ্য ফোর্সেস अबाउट পয়েন্ট বি হা এন্ড ইকুৱেটিং দ্য সেম এনেকৈ লিখো নেক্সট কেছটো এটো কেছটো তোমালোকে দেখিবা যে নাও টেকিং clockwise and anti-clockwise moments and then equating about the same point হেতু এনেকৈ লিখো সদায় সদায় হয়নে তো তোমালোকৰ হেতু এটা তাতে এটা মানে তোমালোকৰ এটা কোৱেশ্চন আহিব লাগিছিলে মই ভাবিছো তোমালোকৰ পৰা এটা কোৱেশ্চন একাৰণে আহিব লাগিছিল because যেতিয়া তুমি ইটো অংক কৰিছা এই ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ বস্তুটো মনত ৰাখা নাই যেনেকৈ আমি এটো ক্লকৱাইজ আৰু ইফালে এন্টি ক্লকৱাইজ এই বস্তুটো ধ্যান দিছো ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ বস্তুটো তাৰমানে তোমালোকৰ কি হৈছে ক্লকৱাইজ কৰিছা হয়তো এন্টি ক্লকৱাইজৰ লগত এন্টি ক্লকৱাইজে কৰি দিছা হয় নহয় হেতু কাৰণে ভুল হৈছে এতিয়া চাবা এই কেছটোত আমি যেতিয়া এই অংকটো কৰিছিলো এই কেছটোত কি হৈছে দুইফালে দুটা ওয়েট দিয়া আছিল আৰু এই ওয়েটটো দি থোৱাৰ কাৰণে কি হৈছিল আমি ৰিজাল্টেন্ট ফোর্স উলিয়াইছিলো আৰু ৰিজাল্টেন্ট ফোর্স উলিওৱাৰ পাছত আমি মোমেন্ট লৈছিল হলে এটা কি হল আমি about which point মোমেন্ট লৈছো হেতু ডাঙৰ কথা about which point আমি মোমেন্ট লৈছো আমি লৈছিলো at about the point b মানে এটো পইন্টৰ লগত ৰিজাল্টেন্টটো আমি এটো পইন্টত আছে বুলি ধৰিছিলো আৰু হেতু পইন্টৰ লগত আমি কি কৰিছিলো মোমেন্ট লৈছিলো এটা কথাটো হল যে এই পইন্টত যেটা চাবা আমি যদি এই পইন্টটো এটা হিঞ্জ কৰি দিও বা ধৰি থাকো হা এনেকুৱা এটা বস্তুত যদি আমি পেন এটা এখিনি পইন্টত এখিনতে ধৰি থাকো তেতিয়া কি হ'ব এফালে এটা ফোর্স থাকিলে ই এনেকে रोटेट কৰিবলৈ চাব হয়নে আৰু যদি এই পইন্টত আমি এখিনি পোৰশনত ধৰি থাকো তেতিয়া এফালে ফোর্স থাকিলে সি এনেকে रोटेट কৰিবলৈ চাব হয়নে বহুত অপোজিট চাবাচোন এটো ৰোটেশন কি হ'ব এন্টি ক্লকৱাইজ আৰু এফালে যেটো মানে এখিনি পইন্টত হিঞ্জ কৰাৰ পাছত এনেকে হলে ক্লকৱাইজ ৰোটেশন আৰু এনেকে হলে এন্টি ক্লকৱাইজ ৰোটেশন এটা ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ ৰোটেশনটো যেতিয়া আমি এটা পইন্টত পাই যাও হে পইন্টৰ এগেইনষ্টত আমি মোমেন্ট তৰ ইকুৱেশন লেফট মানে ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ আমি ইকুৱেট কৰিব পাৰো ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ ইকুৱেট কৰি আমি we can calculate the position বুজিছা নেক্সট কোৱেশ্চনটো তোমালোকে এটো নাই কোঠা যে আমি কেলে বিট ললো বি কথাটো কেলে আছিল কাৰণ কোনবা এটা স্ট্ৰিং
হয়তো আমাৰ কি হ'ব লাগিছিল কোন এটা ষ্ট্ৰিং আমাৰ পৰি যাব লাগিছিল বা চিং খাই যাব লাগিছিল সেই কাৰণে কি হৈছিল যেটো সাপোর্ট ৰিএকচন দিছে এতিয়া মই তোমাক বুজাই দিম যে হোৱাট ইজ সাপোর্ট ৰিএকচন the support reaction যেটো RA আৰু ইফালে RB support reaction বডি এতিয়া বৰ্তমান চাই লোৱা support reaction টো ফলত reaction টো যদি নাথাকে মানে যদি চিং খাই যায় সেই reaction টো গুচি যাব হা আৰু both side চাবা এই portionৰ যিখিনি আমাৰ RA বা RB যেটো দেখিছো that is upward forces আৰু এইখিনি 200 or 400 নিউটন was downward forces হেতু কাৰণে আমি যেতিয়া এটা হেৰিতে আপওয়ার্ড আৰু ডাউনওয়ার্ড ফোর্সেস পালো তেতিয়া আমি গম পাম যে একেটা প্লেনকতে আপওয়ার্ড আৰু ডাউনওয়ার্ড ফোর্সৰ কাৰণে হয়তো ক্লকৱাইজ এনেকুৱা ক্লকৱাইজ মোমেন্ট হ'ব পাৰে আদারওয়াইজ এন্টি ক্লকৱাইজ মোমেন্ট বা এন্টি ক্লকৱাইজ টার্নিং যেটো টার্নিং ইফেক্ট হয় না মোমেন্ট মানে টার্নিং ইফেক্ট ক্লকৱাইজ বা এন্টি ক্লকৱাইজ পাব পাৰি যেতিয়া ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ কোনবাটা পইণ্টত আমি উলাব পাৰো সেই পইণ্টৰ পৰা আমি ইকুৱেচন লিখিব পাৰো এটা এই যেটো আমাৰ 350 নিউটনৰ ম্যাক্সিমাম স্ট্রেস আছিল এটো ক্ষেত্ৰত এই পইণ্টটো যেতিয়া আমি হিঞ্জ কৰো তেতিয়া আপওয়ার্ড ফোর্স এনেকে থাকিলে ই কি কৰিব ক্লকৱাইজ রোটেট কৰিবলৈ চাব বুজি পাইছা আৰু যেতিয়া এটো পইণ্টৰ পৰা তোমালোকৰ ডাউনওয়ার্ড ফোর্স থাকে তেতিয়া এনেকে বস্তুটো কেনেকে এন্টি ক্লকৱাইজ রোটেট কৰিবলৈ চাব বিকজ অফ দিস টু ওয়েটস এই দুটা ওয়েটে এন্টি ক্লকৱাইজ রোটেট কৰিবলৈ চাব about this point চাবা বুজিছানে মই এনেকে কৈছো this is my plank আৰু এনেকে দুটা ফোর্স আছে কেনেকে রোটেট কৰিছে এন্টি ক্লকৱাইজ আৰু যদি সাপোর্ট ৰিএকচনটো কথা কও তেতিয়া হেতু আছে আপওয়ার্ড সো আপওয়ার্ড লাগিলে কি হ'ব হেতু ক্লকৱাইজ রোটেশন সো about point B আমি ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ পোৱাৰ কাৰণেহে আমি ইকুৱেচনটো লিখিছিলো ইকুৱেচনটো আমি বনাইছিল ৰাইট am I right ইকুৱেচনটো আমি ইয়াতে বনালো আৰু তাৰ পিছত আমি ফাইনালি we got the distance নেক্সট কথা হল কি এটো ক্ষেত্ৰত তোমালকে কোড ভুল কৰিলে চাবা এই ক্ষেত্ৰটোত AB এটা কোৱেশ্চন তোমালকে এই দুটা যেটো ফোর্স আছে এক্সকিউজ মি কিবাটা হল এই দুটা যেটো আমাৰ ফোর্স আছিল 400 নিউটন আৰু 100 নিউটন এই দুটাৰ কাৰণে আমাৰ কেনেকুৱা ধৰণৰ মোমেন্ট এৰাইজ কৰিব পাৰে কবানে কেনেকুৱা ধৰণৰ মোমেন্ট এৰাইজ কৰিব পাৰে এন্টি ক্লকৱাইজ yes মানে যদি মই চাও I have taken this point randomly মই মিড পইণ্টটো লৈছো ইয়াৰ কিবা ওয়েট দিয়া আছিল নেকি নাই দিয়া এটো জাস্ট কৈছে দুটা হেৰি আৰু এই বস্তুটোৰ কোনো ওয়েট দিয়া নাই যেতিয়া ওয়েট দিয়া নাই তোমালকে এটো চাব নালাগে হা এতিয়া মই randomly এটা পইণ্ট ধৰিলো হলনে তে আপওয়ার্ড ফোর্স দিয়াৰ কাৰণে কি হ'ব এটো এন্টি ক্লকৱাইজ ঘূৰিব আৰু এফালেও যদি এনেকে এফালৰ পৰা যদি 400 নিউটন ফোর্স থাকে তেতিয়া কি হ'ব এটো again এন্টি ক্লকৱাইজ তাহলে both the forces ৰ কাৰণে আমাৰ এন্টি ক্লকৱাইজ moment arise হলনে কিন্তু what was our point আমাৰ পইণ্টটো কি আমি উলিয়াব লাগে the point where the resultant force x এটো একদম similar with this one first sum যেটো কৰিছিলো এটো লগত একদম similar কথা হল যে এফালে তোমাৰ resultant force acrossত এটো পইণ্টত যেতিয়া আমি মোমেন্ট লৈছিলো তেতিয়া আমি দেখিছিলো যে ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ আমি পাই গলো হলনে এতিয়া আমি নজনাকে ৰিজাল্টেন্ট ফোর্স আমি কবাত আছে বুলি ধৰি লৈছো ৰিজাল্টেন্ট ফোর্সটো আমি কবাত পাম আৰু which will be downwards কেলে কোৱাচোন downwards কিয় because downwards first point আমি ৰিজাল্টেন্ট ফোর্সটো উলিয়ালো হেতু আমাৰ ম্যাগনিটিউডটো লাগিব বহুত লেট কে জয়েন কৰিছে হিহঁতি বহুতখিনি মিস কৰি দিলে লেটলি জয়েন হোৱা বিলাকে resultant force R will be 400 minus 100 that is 300 Newton হলে 300 Newton কোনটো ডাইরেকশন বেশি কোনটো ফোর্স 100 নে 400 since 400 Newton তো বেশি হয় তাৰ পৰা সাবট্ৰাক্ট হ'ব so downward will be
the resultant force upwards নহয়, that is your first point, direction to জনাটো। আৰু এটা কথা নেক্সট হল, এতিয়া আমাৰ লাগে আমি যেহেতু resultant force downwards গম পালো, আমাৰ ইয়াৰ পজিশনটো নাজানো, সেইকাৰণে আমি ইয়াৰ পৰা ইয়ালে x বুলি ধৰি ললো। হলে randomly মই b ৰ পৰাও x বুলি ধৰিব পাৰো, মোৰ কথা মই ধৰিছো মই a ৰ পৰা x ধৰিছো। হলে সো এতিয়া এখিনি পৰা যদি এখিলে x হয় তো এখিনি পৰা এখিলে কি কিমান ডিসটেন্স হ'ব? এখিনি পৰা এখিলে হ'ব 150 minus of x। তোমাক মাজত জ্ঞানদীপ নে জ্ঞানজ্যোতি? জ্ঞানদীপ নেকি বাৰু? তুমি কেইবাটাও ক্লাস মিস কৰিছা নেকি? আছে নে? মেম লাস্ট দুটা ক্লাস মিস হল। কিবা হৈছিলে নেকি তোমাৰ প্ৰবলেম? মেম গাটো ঠিক নাছিলে মানে, আৰু মেম মানে জুমত কৈ মানে আগতে ক্লাস কৰা নাছিলো ন, গম পোৱা নাছিলো মানে আপুনি মেছেজ কৰা গম পাও, বাট মানে লিংকটো নাই দিয়া, তো চাও মানে কেলে দিয়া নহল লিংকটো। তো আজি কলো মানে লিংকটো ওপৰতে দিছিলো, মই প্ৰথম ক্লাছ কোডৰ লিংকটো দিছিলো। যে প্ৰথম ক্লাছত লিংক দিছো, তাৰ পিছৰ ক্লাছটো লিংক দিছো, তাৰ পিছৰ ক্লাছটোত মই আগৰ লিংকটোৰ পৰা জয়েন কৰিবলৈ কৈছো, বিকজ লিংক উইল বি দ্য সেম ফৰ দ্য এন্টায়াৰ সেইটোৱে মানে গম পোৱা নাছিলো মানে এন্টাৰ ক্লাছটোৰ কাৰণে লিংকটো চেঞ্জ হ'ব বুলি। আজি মানে ক'লে আৰু লগৰতে। মই ভাবিলো কি মানে জেনাৰেলি ষ্টুডেন্টস বিলাকৰ যেতিয়া মই চাই থাকো, সবকে চাই থাকো, তে কোনোবা এটা ষ্টুডেন্টস ঘপককে কেইবাটাও পিৰিয়ড অফ ক্লাसेছ যেতিয়া মিস হৈ যায়, তেতিয়া এনেকুৱা হয় যে হয়তো ষ্টুডেন্টসটো মানে এতিয়া যেটো কন্ডিশন এতিয়া চলিছে, এই কন্ডিশনটোৰ কাৰণে এনেকুৱা হয় যে হয়তো গা ভাল নাই, নহবা কিবা বেমাৰ হ'ব পাৰে, নহবা কিবা বেলেগ ইস্যু হ'ব পাৰে। সো মই পাৰ্সোনালি ষ্টুডেন্টস বিলাকৰ লগত বেয়া নহয়, তোমালোকৰ লগত সবকে মই ভালকে কথা পাতো, ভালকে হেৰি কৰো। সো তোমালোকৰ কিবা এটা মানে অকল পঢ়ুৱাটোৱে মোৰ দায়িত্ব নহয়, তাৰ উপৰিও মানে ঠিকে আছা নাই সেইটো এটা জানি থব লাগে আমি এজ এ ফেকাল্টি, হয় নে? সেইকাৰণে ঘপককে বহুতক নেদেখি আৰু কিছুমানে এতিয়া মইতো ক'ব পাৰো যে বহুতে আগৰ ক্লাছ নকৰি পেলাই এতিয়া নতুনকে জইন কৰা হৈছে। তো সেইটো তোমাকে পাৰ্টিকুলাৰলি এইবোৰ মিছ নকৰিবা, যদি তোমাকে মিছ কৰা সেইটো বহুত দিগদাৰ হৈ যাব। যদিও মানে ভিডিঅ'জ বিলাকতো মই দিও, কিন্তু ক্লাছত এটেন্ড নাথাকিলে মানে বুজি পোৱাটো বহুত দিগদাৰ দেই, সেইটো নকৰিবা মিষ্টেকটো। আৰু যদি কিবা প্ৰবলেম হয় ইউ কেন আস্ক মি, বাট স্কিপ নকৰিবা তেনেকে। এটা নেক্সট কথা হল ৰিজাল্টেন্ট ফোৰ্স, আমাৰ ডাইৰেকশনটো ডাউনৱাৰ্ডছ পালো। দিস ওয়াজ our x distance, আৰু this is 150 minus x, both in millimeters. Then next question আহিলে যে আমি মোমেন্টটো কেনেকে লম, about which point লম, যে ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ দুটা আহে, হয়নে? ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ দুটা আহে। সো আমি লিখি লব লাগিব যে let x, এইবিলাক লিখিম আৰু let x equals to distance, মই শৰ্টত লিখো, okay, distance between the line of action, LOA মানে বুজি পাবা, line of action of the resultant force, হেতুৱে লাগে, and point A in mm, and point A in mm, তাৰমানে point A পৰা আমাৰ x distance হল। এতিয়া আমি clockwise আৰু anti clockwise movement লব লাগিব। কিহৰ লগত লম আমি? about A suppose, বুজিলে নে? কেলে A লম? যদিহে আমি A ৰ পৰা চাও, যেটো পইণ্টত চাবা, যোনটো পইণ্টৰ পৰা আমি মোমেন্ট লওঁ, সেইটো পইণ্টত কি হয় জেনাৰেলি 400 ফোর্সটো এক্স্যাক্টলি সেই পইণ্টত কাম কৰিছে, দ্যাট মিন্স এটোৰ কাৰণে কোনো মোমেন্ট নহয়। যেতিয়া এটা বস্তু হিঞ্জ থাকে, সেই হিঞ্জ থাকিলে হিঞ্জ পইণ্টত লাগিলে যিমানে প্ৰেসাৰ দিয়া, আপওয়ার্ড প্ৰেসাৰ, ডাউনওয়ার্ড প্ৰেসাৰ, সাইডওয়াইজ যেনেকৈ নিদিয়ে, সেই হিঞ্জটো একেটা জায়গাতে থাকিব। হলে সেই কাৰণে মই যদি চাও ইয়াৰ পৰা, এই পইণ্টৰ পৰা চাবা, এই ৰিজাল্টেন্ট ফোৰ্সটোৰ কাৰণে এটা ক্লকৱাইজ মোমেন্ট হ'ব। আৰু for this 100 নিউটন কি হ'ব? এটা এন্টি ক্লকৱাইজ মোমেন্ট হ'ব, ৰাইট? আমি এন্টি ক্লকৱাইজ মোমেন্ট আৰু এটোৰ পৰা চাবলৈ গলে এন্টি ক্লকৱাইজ, আৰু এটোৰ পৰা চাবলৈ গলে r টো এটা ক্লকৱাইজ মোমেন্ট। পালে? এন্টি ক্লকৱাইজ আৰু ক্লকৱাইজ কিটাহে আমি ৰিলেট কৰি ইকুৱেট কৰিব পাৰিম। যদি মই বি পইণ্টৰ পৰা চাও, চাবা দেই, এটা মই যদি বি পইণ্টত কৰো যে আজি মই বি পইণ্টত মোমেন্ট লম, বি পইণ্টত মোমেন্ট ললে কি হ'ব? এটা হয়তো ৰিজাল্টেন্ট ফোৰ্স তললে আছে, আৰু এটা আছে A।
এ পৰা সো এটা কি হ'ব এই পইণ্টৰ পৰা তুমি যদি তোমালোকে যদি এই ফোৰ্সটো চোৱা এই ফোৰ্সটোৱে কি কৰিছে এই প্লেংডালত তললে that means kind of এনেকে চাবা বস্তুটো সদায় straight বস্তুটো straight পৰা তোমাৰ এনেকে direction টো so কেনেকা direction হ'ব এটো anti clockwise again this 400 newton same direction তে আছে সেই কাৰণে কি হ'ব এটো anti clockwise যাব কেলে anti clockwise যাব এই বস্তুটো ধৰা তোমালোকে যদি বুজি পোৱা নাই এতিয়া চোৱা বহুতে লেটলি জয়েন কৰিছে I don't know why এটা চাবা এই পইণ্টটো যিমানে ডিসটেন্স বেলেগ ডিসটেন্সত যিমানে নহক বেলেগ ডিসটেন্সত যদি মই ডাউনৱাৰ্ড ফোৰ্স দিও ওকে ডাউনৱাৰ্ড ফোৰ্স যদি দিও এনেকে দিও গুটেকিটা ফোৰ্সে কি কৰিব ডাউনৱাৰ্ড ফোৰ্স দিলে তললে বা এনেকুৱা ধৰণৰ rotation কৰিব আৰু যদি মই সব আপৱাৰ্ড দিও তেতিয়া অপোজিট ডাইৰেকশনত rotate কৰিবলৈ চাব এক্স্যাক্টলি এই কেছটো একে আমি মোমেন্ট যোনটো পইণ্টত লও সেই পইণ্টত আমি হিঞ্জ কৰি লও এতিয়া 400 ৰ কাৰণে এটো এটা এন্টি ক্লকৱাইজ ৰিজাল্টেন্ট ফোৰ্সৰ কাৰণে এটা এন্টি ক্লকৱাইজ মোমেন্ট সেইকাৰণে আমি পি পইণ্টৰ পৰা কৰিব নোৱাৰো বুজিলানে এতিয়া নেক্সট কথা হল যে লাষ্ট আমাৰ পইণ্ট থাকিলে এই পইণ্ট ৰিজাল্টেন্ট ফোৰ্স যত গৈছে তা মানে যত আহিছে এক সেকেন্ড লেট মি সি কোনবা আনমিউট তোকে মিউট কৰি থবা দে সবে এতিয়া এই ৰিজাল্টেন্ট ফোৰ্সটোত এটো পইণ্টত চাবা এই ফোৰ্সটোৰ কাৰণেও এই দুটা ফোৰ্সৰ কাৰণে এই পইণ্টত এটো কাৰণেও এটা এন্টি ক্লকৱাইজ মোমেন্ট হ'ব আৰু এই ফোৰ্সটোৰ কাৰণেও এটা এন্টি ক্লকৱাইজ মোমেন্ট হ'ব বুজিলানে এই ফোৰ্সটোৰ কাৰণে এটা এন্টি ক্লকৱাইজ মোমেন্ট আৰু এটো ফোৰ্সৰ কাৰণেও এন্টি ক্লকৱাইজ হ'ব এট দিস পইণ্ট তাৰমানে কথাটো কি হল যদিহে তোমাক এটা সিস লোৱা সিস যেনেকৈ আমাৰ সৰু লছলি মানে প্লেগ্ৰাউণ্ডত থাকে এটা এজনী গধুৰ অকনমানি ছোৱালী যদি গধুৰ তাই ওয়েটটো যদি বেছি তাই বহি আছে এটা হা আৰু এটা ওয়েটটো মানে কেঁচুৱা এটা যদি একদম ওয়েটে নাই হয়নে সি যদি ওপৰ মানে কি কৰিলে ওয়েটটো হে সৰু ছোৱালীজনীৰ কথা নকও কিবা এটা এনেকুৱা এটা ফোৰ্স যেটো তলৰ পৰা দিয়া হৈছে তলৰ পৰা যদি দিয়া হৈছে বুজানে সি সটো যদি এনেকে থাকে মই কৈছো সি সটো থাকে না এনেকে ওকে এই পোৰশনটো যদি এনেকুৱা হয় যে এজনী ছোৱালী ইয়াতে বহি আছে বা কিবা মানুহ এটা বহি আছে ইট হ্যাজ সাম ওয়েট হা তাৰ ওয়েটটো এফালে এতিয়া কি হল এফালৰ পৰা কোনবা এটা মানুহ আহি পেলাই যেহেতু এটো আপৱাৰ্ড ফোৰ্স দেখিছা না আপৱাৰ্ড ফোৰ্স হিও যদি এটা হাতেৰে হি যদি আপৱাৰ্ড ফোৰ্স এটা দিয়ে এনেকুৱা ফোৰ্স দিয়ে আলটিমেটলি কি হ'ব এটো পুৰা গ্ৰাউণ্ডত লাগি যাব আৰু এটো এটা এট ইটস পিক এটো থাকিব এটা পিকত এটো থাকিব গ্ৰাউণ্ডত বুঝানে গ্ৰাউণ্ডত লাগি থাকিব এটো হ'ব পিকত তাৰমানে দুইটাৰে মোমেন্টটো এবাউট দিস পইণ্ট কি হল about this turning effect কি হল এটো ওপৰলে দিছে কি ওপৰলে গৈছে মানে এন্টি ক্লকৱাইজ এনেকা ঘুৰ মানে যিমান তোমাৰ টাৰ্নিং এফেক্টটো চাবলৈ হলে আৰু এটো যদি তললে দিছে ফোৰ্সটো that means it is also anti clockwise about this point যদি হে মই ইয়াতে বেলেগ এটা মানুহ বহাই দিও যাৰ ওয়েট আছে সেই ওয়েটটোৰ কাৰণে এটো কি হ'ব তললে আহিব সেই ওয়েটটোৰ কাৰণে বস্তুটো তললে আহিব তললে আহিলে কি হ'ব তাৰ মানে এই ফোৰ্সটো আমাক কি কৈছে এটা ক্লকৱাইজ মোমেন্ট দিছে আৰু এই ফোৰ্সটোৱে কি কৈছে এটা এন্টি ক্লকৱাইজ দিছে এন্টি ক্লকৱাইজ আৰু ক্লকৱাইজ তেতিয়া আমি ইকুৱেট কৰিব পাৰিম কিন্তু এই কেছটোত আমি ইকুৱেট কৰিব নোৱাৰো because both are similar moments so at point B and at the resultant force point আমি যেটা চাও both forces যেটা remaining force থাকে যোনটো পইণ্টত ল হেতু ফোর্স আমি জুখিব নোৱাৰো দে আৰু এতিয়া অলপ পিছত তোমাকৰ এটো কাট খাই যাব পাৰে তোমাকে আকৌ ৰিজয়েন কৰিবা যোনটো ফোর্সত আমি যোনটো পইণ্টত আমি মোমেন্টটো ল সেই পইণ্টটো আমি সেই পইণ্টত ডাইৰেক্টলি কাম কৰা এটো পইণ্টত হলে এই ফোর্সটো এটো পইণ্টত হলে এটো ফোর্স আৰু এটো পইণ্টত হলে এটো ফোর্স সো তেতিয়া কি হ'ব যোনটো পইণ্টত আমি ধৰো সেই পইণ্টৰ যেটো লগত লাগি থকা ফোর্সটো হেতু আমি নালিফাই কৰিব লাগিব তাৰ বাদে আমাৰ যিকিটা ফোর্স আছে সেই ফোর্স গিটা আমি চাব লাগিব whether it is creating a clockwise or anti-clockwise
moment. Is it clear? Clear hole নহল? Yes, ma'am. বহুতে তাৰমানে Yes, ma'am. কিতাপৰ পৰা বা বেলেগ হেৰিৰ পৰা চাই মেলি পঢ়ি মেলি বা যোনে কিছুমান আইডিয়া পাব পাৰে বাট মই তোমালোকৰ সেই ডাউটটো ক্লিয়াৰ কৰিছো যে যোনটো পইণ্টতে মোমেন্ট ল'বা সেই মোমেন্ট সেই পইণ্টটোৰ লগত লাগি থকা ফোৰ্স লাইন অফ একশনটো পাৰ হৈছে এইটো পইণ্টটো এই ৰিজাল্টেন্ট ফোৰ্সটো লাইন অফ একশন পাৰ হৈছে এইটো পইণ্টত 100 নিউটনৰ লাইন অফ একশন পাৰ হৈছে লাইন অফ একশন যেতিয়া যোনটো পইণ্টত পাৰ হৈ যায় সেই পইণ্টৰ এগেইনষ্ট আমি সেই পাৰ্টিকুলাৰ ফোৰ্সটোৰ মোমেন্ট ল'ব নোৱাৰো বুজিছা সো এতিয়া কি হ'ব আমি এইটো পইণ্টত হে এন্টি ক্লকৱাইজ আৰু ক্লকৱাইজ পালো এইটোৱে কি কৰিব ৰিজাল্টেন্ট এটা আছে যেটো এটা মোমেন্ট দিব এইটোৱে আনটো সাইডে মোমেন্ট এটা দিব সেই কাৰণে আমি কি কৰিলো we have to taking moments about point